বৰ বিহুত নাচি ওলাই আছে ৰেডি হৈ আছে এয়া গাড়ী ওপৰত উঠিছে এয়া শিলত এতিয়া আদা নহৰু খুলিব এইফালে বিবেকে বনাই আছে পৰ্ক এভৰিৱান আশা কৰো সকলো ভালে আছে আৰু আমিও ভালে আছো বহুত দিনৰ পাছত এটা ব্লগ বনাবলৈ আহিলো বহুত দিন হৈ গ'ল বহুত দিন ব্লগ কৰা নাই আমি একেলগে অংকুৰিতাই কৰি থাকে মাজে মাজে শৰ্ট ভিডিঅ'জ বনাই থাকে বাট আফটাৰ এ লং টাইম মই অকণমান দেওবাৰ দিনটোত অকণ সময় পালো ভাই আজি এটা ব্লগ ষ্টাৰ্ট কৰো চ' ব্লগটো ষ্টাৰ্ট কৰিলো এতিয়া আমি পাই গলো সেই উদালগুৰি আৰু উৰাঙত আমি ৰখিলো অলপ চ' সেইকাৰণে আমাৰ বহুত লেট হৈ গৈছে আৰু আমাৰ যলৈ যাওঁ সদায় লেটে হয় আৰু এতিয়া গৈ থাকো আৰু ক'ত যাওঁ আপোনালোকক দেখাই থাকিম এইকেইটা ৰাস্তাটো কি নৰসিংহ চুৰ কৰাত লাগিছে So guys, আমি পাহাৰত উঠিলো আমি আহি আছো চেৰগাঁও অৰুণাচল আৰু ইয়াতে চেক গেট আছে তাতে বনাই লৈছে পাছ ইহঁতি পাছ কিবা দেখাই ল'লে এতিয়া আমি গৈ থাকিম আৰু So guys, আমি এতিয়া পালোহি পাৰ্চ বুলি জেগা এডোখৰ আৰু ইয়াতে আমি খাব সোমাইছো আৰু এতিয়া বাজিছে অলমোষ্ট 3:30 আৰু এতিয়া খাই ল'ম আৰু ইয়াতে এয়া হোটেল পালজৰ পাৰ্চ বুলি জেগা এডোখৰ ইয়াতে এতিয়া খাই বৈ ল'ম খাই বৈ তাৰপিছত গৈ থাকিম খানা খাই লৈছো এতিয়া কেনেকুৱা দালি কেনেকুৱা एक दिन सोच रहे हम तो बोला ही तो तुम बोला सामान का हम तो बोला So guys, আমি আহি পাই গলোহি চেৰগাঁও আৰু এতিয়া অলমোষ্ট 7 মান হ'ল আৰু আমি যেটো হোমষ্টে বুক কৰিছিলো হেতু প্ৰায় বুকিং হৈ গ'ল সো বিচাৰি নাপালো আকৌ আমি হোমষ্টে বিচাৰি এটা পালো বহুত চালিয়া হয় আপোনালোকৰ হোমষ্টেটো দেখাই আছো আমি বহুতে ধুনিয়া বিচাৰি আমি এটা ধুনিয়া হোমষ্টে পাই গলো আৰু হোমষ্টেটোৰ নাম হৈছে AR05 আৰু আপোনালোকক দেখাই আছো মই হোমষ্টেটোৰ ভিউ চাই থাকক আপোনালোক So এয়া আমি ধুনিয়াকে জুই চুই জ্বলাই লৈছো আৰু আমি গুটেকেটা বহি আছো এয়া আমাৰ বনি আছে চিকেন এতিয়া আমি খানা বনাই আছো খাওঁতে পুৰা খানা বনাই আছে আমি ষ্টভ লৈ আহিছো আৰু ধুনিয়াকে আমি এটা চিকেন বনাইছো আৰু মাছ ফ্ৰাই কৰিলো তাৰ পিছত আমি ধুনিয়াকে খাই আছো আৰু এয়া খাওঁতে বনাই আছে চিকেন কি বনাই আছে মই চিকেন বনাই আছো কিন্তু চিকেনটো মানে হেৰি হ'ল তোমাৰ তেলটো গৰম নহলে গৰম কৰি আছো এয়া খাওঁতে বনাই আছে চিকেন মাৰি আছো ইয়াত বহুত ঠাণ্ডা হয় একচুয়ালি মানে কাইলৈ চৰ্দি লাগি গলে দিগদাৰ হ'বতো আৰু আজি মানে আমাৰ এই গুটে এৰেঞ্জমেন্টটো কৰিছে আমাৰ ইয়ং বাৰ্ড আসাম আমি মানে বিচাৰি পোৱা নাছিলো তো আমি কন্টাক্ট কৰিলো ইয়ং বাৰ্ড আসাম তো আপোনালোকক তো আমাৰ অনাৰজনক আপোনালোকক দেখাই আছো আপোনালোকে নিজে শুনি লওক হাই ইয়াছে বিবেক দা থ্যাংক ইউ তো ওয়েলকাম টু অৰুণাচল সকলোকে
তো আজি বহুত ভিৰ আছিল আমাৰ অৰুণাচলত চেৰগাঁৱত মানে NGOৰ ফালৰ পৰা এটা মিটিং হৈ আছিল তাৰ কাৰণে আমি হোমষ্টে বিচাৰি পোৱা নাছিলোঁ মোৰ যিটো হোমষ্টে আছিল সেইটো বুকিং হৈ আছিলে তো এওঁলোকক আমাৰ নতুন এটা হোমষ্টেলৈ লৈ আহিলোঁ তো তেওঁলোকে খুবেই ভাল পাইছে আৰু আপোনালোকে আহক আৰু য়ং বাৰ্ডছৰ পৰা আৰু অৰুণাচলৰ ফালৰ পৰা আপোনালোক সকলোকে ৱেলকাম আমাৰ মাংস বনি আছে কোৱা এই ডিনাৰৰ কাৰণে দেই নাই মাংস বনিয়ে আছে মৰ্নিং ফ্ৰম চেৰগাঁও আমি কালি চেৰগাঁৱত থাকিলোঁ ইয়াতে আমাৰ এইটো হোমষ্টে হয় আৰু কালি ৰাতি দেৰি হৈ যোৱাৰ কাৰণে আপোনালোকক ভিডিঅ' দেখাব নোৱাৰিলোঁ একো ভিউ দেখাব নোৱাৰিলোঁ আজি ভিউ দেখাম আজি চেৰগাঁওখন ঘূৰিম চেৰগাঁৱৰ গোটেইখিনি বস্তু দেখুৱাম চেৰগাঁওখন কিমান ডাঙৰ কি কথা ক'ত কি আছে বস্তু আমি চব বস্তু আপোনালোকক সবিশেষ দেখাই আছোঁ আৰু এতিয়া বৰ্তমান আছোঁ আমি আমাৰ এই হোমষ্টেটোত দেখিছে হোমষ্টেটোৰ পিছফালৰ পৰা আপোনালোকে মোৰ বেকগ্ৰাউণ্ডত দেখি আছে এটা বহুত পিচ হোমষ্টে হয় পাহাৰৰ ওপৰত এই পাহাৰ আপোনালোকে আমি কালি ৰাতি পালোহি চেৰগাঁও আৰু ৰাতিটো বহুত দেৰি হৈ গ'ল সেইকাৰণে ভিডিঅ' কৰিব নহ'লে আৰু এতিয়া ৰাতিপুৱা শুই উঠিছোঁ তো উঠাও দেৰি হৈছে বাৰু আৰু এতিয়া আপোনালোকক এয়া ভিউ দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু বহুত ধুনীয়া ধুনীয়া লোকেশ্যনত আমি যাব আছে আপোনালোকক ভিডিঅ' দেখাব আছে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক এয়া আমি এতিয়া চাহ খাই আছোঁ চাহ আৰু পপকৰ্ণ ৰাতিপুৱাই চববোৰ উঠি গ'ল কেনেকুৱা চবৰে ভালকৈ ফুলানে চ' গাইজ এতিয়া আমি পূৰা ওলাই মেলি ৰেডি আৰু এতিয়া যাম বহুতকেইটা লোকেশ্যনত আৰু ক'ত যাওঁ আপোনালোকেতো দেখা পাবই ভিডিঅ'ত আৰু এয়া আমি ধুনীয়াকৈ ওলাই মেলি ল'লোঁ আৰু এয়া গৈ আছোঁ তললৈ আৰু তাৰপিছত গৈ থাকিম এয়া পূৰা বেগ চেগ লৈ চিলিণ্ডাৰ লৈ হাতত টাৱেল লৈ যাবলৈ ৰেডি এয়া আমাৰ বস্তু বাহনি পেকিং কৰি আজৰি গাড়ীত এতিয়া পেক কৰি আছে এয়া বাহিৰৰ ভিউটো আমাৰ ভিডিঅ' ছেশ্যন হৈ আছে আমি পুৰা ওলাই মেলি আহিছোঁ ৰেডি নে চব একদম ৰেডি এক্সপ্ল'ৰ টু চেৰগাঁও দিয়া মোক জোচ নাই তোমালোক আমি এতিয়া হোমষ্টে পৰা ওলাই আহিলোঁ সেয়া একদম চব ৰেডি হৈ গ'লো মই চলাই আছে ফাংকুৰি এয়া এইটো দুমন ক'ত গ'ল গৈ আছোঁ আমি তো চব পুৰা জছত আছোঁ এক্সাইটেড আছোঁ আপোনালোকক চেৰগাঁওটো এক্সপ্ল'ৰ কৰি আছোঁ আপোনালোকে চাই থাকিব এয়া চাওক আমি য'ত আছিলোঁ হোমষ্টেটো তাৰপৰা ওলাই আহোঁতে এইটো ভিউ হয় বহুত চালিয়া ভিউ হয় হোমষ্টেটোৰ ইয়াত দেখিছে ন চেৰগাঁওখন একচুৱেলি বহুত বেছি ধুনীয়া হয় বহুত ধুনীয়া বহুত বিউটিফুল হয় ঘৰবিলাক চাওক কি ধুনীয়া ঘৰবিলাক এতিয়া আমি খাম ইয়াতে এতিয়া আমি খাই ল'ম এতিয়া আমি ব্ৰেকফাষ্ট কৰি ল'ম ব্ৰেকফাষ্টত আছে পুৰি বুট দাইল আৰু ইফালে আলু চব্জি চবেই খাই আছে পূৰা ৰখিব নাই কোনো এতিয়া মানে বেয়া কথা এটা হৈ গ'ল বৰষুণ আহি গ'ল পূৰা বৰষুণ আহিছে পূৰা কি লৈছা পৰ্ক লৈ আছে খানাৰ কাৰণে
এয়া এখন নদী পাইছোঁ এতিয়া পুৰা বৰষুণ দি আছে আৰু এখন ধুনীয়া দলং এখন আৰু এয়া নদী ৱাও গাইজ চাউণ্ড শুনক গাইজ এয়া এপল বাগান সো আপেল বাগানত আমাৰ আজি আপেল দেখিবলৈ নাই চব মানে বহাগ পালে সেইটো আৰু গছে পাত পেলাই দিলে মানে পুৰা খালী হৈ আছে ন কিন্তু এপল গাৰ্ডেনখন সঁচাকৈ বহুত ধুনীয়া দেই কিন্তু লাগি থকা হ'লে ভাল লাগিল দেখি চাই পেলাই চিঙিটো খাই ভাল আৰু বেছি ভাল লাগিল হয় চেৰগাঁৱত চাবলগীয়া বস্তু এয়া চ' গাইছ এয়া আহি আছোঁ আমি এটা ভাল ভাল জেগা চাব আহি আছোঁ কিন্তু আপোনালোকক এয়া চাওক এই আপেল বাগানখন কি চালিয়ে লাগিছে চাওক ৱাও ইটছ জাষ্ট ৱাও এয়া হৈ গ'ল আপেল গছ এতিয়া আপেল লাগি থকা নাই আপেল লাগিলেতো কেনেকুৱা মজা লাগিব ৱাও এয়া গাড়ীৰ ওপৰত নুঠিছে এয়া খোজকাঢ়ি গৈছোঁ এতিয়া আমি গৈ আছোঁ ফিচিং ফাৰ্ম টুৰিষ্ট ফিচিং ফাৰ্ম হয় আৰু গাড়ীৰ ওপৰত নুঠিছে এতিয়া নদীখনৰ ওচৰতে খানা বনাম ধুনীয়াকৈ খানা চানা বনাই কিনে খাম এইটো জেগাতে ৱাও পিচ বে মজা এই দলংখনৰ তলতে এতিয়া পুৰা খানা বনাম নদীৰ কাষত এয়া আলু কাটি আছে এয়া বিবেক দাই গাহৰি ধুই আছে গাহৰি বনাম কচু বনাম গাহৰি আৰু ঔটেঙা চলি আছে আমাৰ মেকআপ এইফালে মেখেলা ওপৰত এয়া বৰ বিহুত নাচি ওলাই আছে ৰেডি হৈ আছে বিহু নাচনি কিন্তু সুধা ভাই নাচিব লাগিব আকৌ দেই চেনেল পিন নহয় ভিউ দেখাইছোঁ জাষ্ট চি দ্য ভিউ ৱাও ইট জাষ্ট ৱাও ৱাও আমাৰ খানা বনি আছে দাদুৱে ঔটেঙা কাটিছে পুৰা আৰু এইফালে আছে কচু এইফালে টেঙেচি আৰু এইফালে চব্জি তব্জি চব কাটি থৈছে কি বনাই আছা মই আদা নহৰু লৈ আছো এতিয়া আৰু আদা নহৰুটো মই আজি এটা নেচাৰেল জেগাত খুন্দিম আপোনালোকে চাই থাকিব হা নেচাৰেল জেগাটো ক'ত মই খুন্দি আছো ঠিক আছে ব'লা লেটছ গো খুন্দিবলৈ একো যতন নাই গাড়ীৰ চকাটো খুন্দিব নোৱাৰো সেইটো কাৰণে আনিছো আৰু নদীৰ ৰানিং ৱাটাৰৰ ওচৰত আমি শিলত খুন্দিম এয়া শিলত এতিয়া আদা নহৰু খুন্দিব পুৰা মজা খুন্দনা হাত দিলে পোৱা যায় আদা নহৰু মই ধুই ল'ম এয়া খুন্দনা কি কৰি আছে এইফালে বিবেকে বনাই আছে পৰ্ক এয়া আমাৰ খানা হৈ গ'ল এতিয়া খানা খাম খানা খাই আছা নে এয়া এতিয়া পুৰা বস্তু চস্তু পেকিং কৰি আজৰি এতিয়া খাই বৈ পুৰা আজৰি তাৰপিছত গৈ থাকো আৰু ঘৰ